দুজন মানুহে কথা পাতি থকাৰ মাজত হঠাৎ তৰ্কাতৰ্কি হৈ বা কথাৰ কটাকটি হৈ বা মনোমালিন্য হৈ যদি এজন ব্যক্তিক খুব জোৰেৰে আঘাত কৰে, প্ৰচণ্ড আঘাত কৰে, যাৰ ফলত সন্মুখত থকা ব্যক্তিজনৰ মৃত্যু হয়, তেতিয়া আমাৰ আইনে কি কৈ আছে? নমস্কাৰ, মই আজি আপোনালোকক এই বিষয়ে অকণমান থুলমূলকৈ ক'বৰ কাৰণে এই ভিডিঅ'টো আগবঢ়াই আছোঁ। ভাৰতীয় ন্যায় সংহিতাৰ 110 নং অনুচ্ছেদত কৈ আছে, যদি দুজন ব্যক্তিয়ে কথা পাতি থকাৰ মাজতেই যদি তেওঁলোকৰ এটা কাজিয়াৰ সূত্ৰপাত হয় আৰু সন্মুখত থকা ব্যক্তিজনক এজন ব্যক্তিয়ে খুব প্ৰচণ্ড আঘাত কৰে, মানে এনেকুৱা নকৰিবলগীয়াকৈ মাৰি দিয়ে, যাৰ ফলত সন্মুখত থকা ব্যক্তিজনৰ মৃত্যু হয়, তেতিয়া আইনে এইটোক এটেম্প টু কমিট কালপেবল homicide বুলি কৈছে। ই হত্যাৰ মূল গোচৰতকৈ অকণমান যদিও পৃথক, তথাপিও ই হত্যাৰ সমকক্ষই এটা দোষ। যদি ব্যক্তিজন আইনৰ মজিয়াত আহোঁতে সাক্ষী বাদী লৈ ন্যায়ালয়ত তেখেতে দোষী সাব্যস্ত হয়, তেতিয়াহ'লে তেখেতে 3 বছৰৰ পৰা 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অথবা ফাইন অথবা দুয়োটাই হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ সংটো বশ কৰিব আৰু সাৱধান, এনেকুৱা যাতে বিপদ নহয়। এই ইনফৰ্মেশ্যনটো আনিবৰ কাৰণে মই এই ভিডিঅ'টো দিলোঁ। ধন্যবাদ।